এপি মেম্বাৰ ৰৈ গৈছে বিভিন্ন সৰল ছাত্ৰীৰ মাজতো আমি যি তেখেতসকলক নমিনেশ্যন দাখিল কৰে আজি ইলেকশ্যন খেলিবৰ কাৰণে যিখিনি আমি প্ৰস্তুতি চলাই আছোঁ বা যিখিনি আমি যুঁজিবৰ কাৰণে সাহস কৰিছোঁ তো সেই 6 গৰাকীকো আপোনালোকে তেখেতসকলৰ যদি মতামত বিভিন্ন সময়ত যদি বা এই ইলেকশ্যনৰ পৰ্যায়ৰ সময়ত যদি আপোনালোকে যদি তেখেতসকলৰ ভাষ্য লয় তো মই বিশ্বাস কৰোঁ যে তেখেতসকলে সেই গোটেই বিষয়খিনি আপোনালোকৰ লগত অৱগত কৰিব আৰু আমাৰ 4 গৰাকী জিলা পৰিষদক আমি টিকেট দিছিলোঁ তাৰে এগৰাকীয়ে যেতিয়া শেষ ৰাতি গৈ পেলাই বিজেপি দলত যোগদান কৰিছেগৈ যোগদান কৰি তেখেতে দলীয় টিকেট বা নমিনেশ্যন প্ৰত্যাহাৰ কৰিছে তো এই বিষয়টো আমাৰ জিলা কংগ্ৰেছৰ লগতে হওক বা আমাৰ ব্লক কংগ্ৰেছৰ লগতে হওক আমি এটা আলোচনাৰ মাজত আছোঁ যে এই ক্ষেত্ৰটো কি পৰ্যায়লৈ কিহৰ বাবে হৈছে বুলি আমাৰ 3 গৰাকী যি জিলা পৰিষদ এতিয়া ৰৈ গৈছে গুপ্তেশ্বৰ জিলা পৰিষদ ডুমডুমা জিলা পৰিষদ আৰু অমিয়পুৰ জিলা পৰিষদ মই সাংবাদিক বন্ধুসকলক এটা কথাই অনুৰোধ জনাম যে এই জিলাত পৰিষদৰ 3 গৰাকীকো বিভিন্ন ফোন কলৰে টিকেট উঠাই ল'বৰ বাবে ভয় ভাবুকি বা সৰল ছাত্ৰীয়ে এক সাংঘাতিক ধৰণৰ পৰিৱেশ সৃষ্টি কৰি আহিছে মই আহ্বান জনাম ঢেকিয়ালীবাসী ৰাইজকো শহীদ নগৰী ঢেকিয়ালীবাসী ৰাইজক এইটো কথা মই আহ্বান জনাইছোঁ আপোনাক সকলোকে এই প্ৰচাৰ মাধ্যমৰ জৰিয়তে আপোনাৰ সাংবাদিক বন্ধুসকলৰ জৰিয়তে যে ঢেকিয়াজুলিৰ আত্মসন্মানটোক বচাই ৰাখিবৰ বাবে আপোনালোকেও আমাৰ জিলা পৰিষদৰ প্ৰাৰ্থীগৰাকীক জিকা হাৰাটো ৰাজনৈতিকভাৱে ৰাইজৰ সিদ্ধান্ত কিন্তু খেলিবলৈ ৰাজনৈতিকভাৱে পথাৰলৈ বা সেই ইলেকশ্যনৰ মাজলৈ যাবলৈ যাতে আমাক সুবিধা কৰি দিয়ে আৰু ঢেকিয়ালীবাসী ৰাইজে যাতে এইটো কংগ্ৰেছ দল বুলি নহয় গণতান্ত্ৰিক ব্যৱস্থাটোক বজাই ৰাখিবৰ বাবে মই সমূহ ঢেকিয়ালীবাসী ৰাইজৰ পৰা সহায় বিচাৰিছোঁ কাৰণ এক ইউপি বিহাৰৰ দৰে ইয়াত এক পলিটিক্স ৰাজনীতি ইয়াত সৃষ্টি হ'বলৈ ধৰিছে আজি মোৰ জিপিৰ ভিতৰতে মোৰ যি 17টা পঞ্চায়ত আছে বা 17টা মণ্ডল আছে মাছুমাৰী মণ্ডলত আজি মণ্ডল সভাপতিয়ে বিজেপি অশোক সিঙালৰ পিএ গৰাকীক আজি বাধা আৰোপ কৰিবলগীয়া হৈছে যে গৈ পেলাই যেতিয়া তেখেতে আমাৰ এপি গৰাকীক বিচাৰি পেলাই তেখেতৰ ঘৰলৈ গৈছে তো এনে বহু কিছুমান আপোনালোকে যদি গাঁও অঞ্চললৈ যায় আপোনালোকে যদি মই আপোনালোকক আহ্বান জনাইছোঁ সাংবাদিক বন্ধুসকলক আপোনালোকে আমাৰ এপি সকলৰ ঘৰলৈ যাওক আপোনালোকেও তেখেতসকলৰ বাইক লওক যেতিয়া আপোনালোকে যাব ৰাইজ যেতিয়া সজাগ হোৱা দেখিব এই ইলেকশ্যন হ'ব আৰু মই আশাবাদী আমি 3টা জিলা পৰিষদৰে আমি জয়ী হৈ আহিম আৰু আমাক যিটো কংগ্ৰেছ দলৰ যিটো শূন্যতা বা কংগ্ৰেছ দলৰ যিটো ধাৰাসাৰী কথা কৈছে বিভিন্ন ব্লেম বিভিন্ন কিছুমান কথা যোৱাকালি প্ৰেছ মিট মন্ত্ৰী মহোদয়ে ডাঙৰীয়া দিছে মই তেখেতকো আহ্বান জনাইছোঁ আপুনি ইলেকশ্যন খেলিবলৈ দিয়ক আমাক ৰাইজৰ মতামত আপোনালোকে লওক ৰাইজে যি সিদ্ধান্ত ল'ব ৰাইজে যদি কংগ্ৰেছ দলক প্ৰত্যাখ্যান কৰে আমি নতশিৰে পালন কৰি ল'ম কিন্তু এইটো কথা নহয় কাৰো ভয় ভাবুকি সৰল ছাত্ৰীত আমি ইলেকশ্যন প্ৰত্যাহাৰ কৰি পেলাই আমি কিন্তু নতশিৰে সেইটো বস্তু স্বীকাৰ নকৰিম ৰাইজে যি সিদ্ধান্ত দিব সেই সিদ্ধান্তক আমি কংগ্ৰেছ দলে নতশিৰে স্বীকাৰ কৰি ল'ম আৰু সেয়েহে আমাক ইলেকশ্যন খেলিবলৈ সুবিধা প্ৰদান কৰক বুলি আমি মন্ত্ৰী মহোদয়গৰাকীক অনুৰোধ জনাইছোঁ এই প্ৰেছ মিটত শ্ৰদ্ধাৰ অসম বিধানসভাৰ প্ৰাক্তন উপাধ্যক্ষ বিমানন্দ তাঁতী ডাঙৰীয়াদেৱ শোণিতপুৰ জিলা কংগ্ৰেছৰ উপসভাপতি বেণুধৰ নাথ ডাঙৰীয়াদেৱ উপস্থিত থকা শোণিতপুৰ জিলা কংগ্ৰেছৰ উপসভাপতি উৎপলন্দী ডাঙৰীয়াদেৱ চেষ্টা কৰিছে আমাৰ কোনো এনেকুৱা নেতা নাই যে কাইলৈ বিজেপিত গৈ জইন কৰিব তেওঁলোকৰ নেতাহে বিজেপিৰ পৰা ওলাইছে বহুত নেতা আছে আমি কিন্তু এতিয়া জইন নাম কৰিবলৈ আমি নাম নকওঁ সময়লৈ বাদ চাওক যে কংগ্ৰেছী বাগান এটা যায় নে বিজেপিৰ বাগান এটা আহিলে কংগ্ৰেছত জইন কৰে বাগানেতে আমাৰ পিছে কংগ্ৰেছত জইন কৰিবলৈ ঘূৰি আছে আমি তেওঁলোকক কিন্তু এতিয়া আমি তেওঁলোকক আমাৰ দললৈ জইন কৰিবলৈ আমি সুবিধাটো দিয়া নাই পঞ্চায়ত ইলেকশ্যন যাওক তাৰপিছত আপোনালোকে গম পাব বিজেপিৰ পৰা কংগ্ৰেছলৈ আহে নে কংগ্ৰেছৰ পৰা বিজেপি আৰু আমাৰ যিকেইজন নেতা গৈছে নেতা বুলি আমাৰ নেতা নহয় তেওঁলোকৰ কোনো জনপ্ৰিয়তা নাই 2-4জন এতিয়া মই দেখিলোঁ যে 2জনমান আমাৰ পঞ্চায়তৰ সভাপতি গৈছে 2জনমান যোনে কেণ্ডিডেট গৈছে তেওঁলোকে ধনৰ প্ৰলোভনত গৈছে আপোনালোকে আমাৰ সাংবাদিক বন্ধুসকলক একোকে পুনৰ সম্বৰ্ধনা জনায়